হেল্ল' গাইজ আহি গ'লোঁ। নমস্কাৰ সকলোকে। আজি হৈছে দৌল পূৰ্ণিমা আৰু আজিৰ দিনটোত মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সৰুক মোৰ বহুত মৰম দিছোঁ। সকলোৰে জীৱনটো এনেকৈয়ে এই ফাকুৱাৰ ৰঙৰ দৰে ৰঙীনময় হৈ উঠক আৰু ব'লক মোৰ ভিডিঅ'টো চাবক মই কেনেকৈ পাৰ কৰিলোঁ। আজিৰ দিনটো বহুত বেছি ভাল কাৰণ আজিৰ দিনটো হৈছে বৃহস্পতিবাৰ, মা লক্ষ্মীৰ বাৰ আৰু লগতে দৌল পূৰ্ণিমা। দুটা মিলি খুবেই ভাল দিনটো। আৰু বহুতৰ ঘৰতে চাগে বৃহস্পতিবাৰৰ পূজা কৰে আৰু হয়তো আজি দৌল বুলি বহুতে মন্দিৰলৈ গৈছে আৰু আমি এনেকৈয়ে ঘৰত ধুনীয়াকৈ শেষ হ'ল। এতিয়া অকণমান ওচৰৰ পৰা দেখাইছোঁ আপোনালোকক। আৰু এয়া হৈছে পূজাৰ প্ৰসাদ। ইয়াতে চব দেখাই পাইছে কি আছে। আৰু এইটো মই চেনি বনাম আৰু এইটো হৈছে পূজাৰ মেইন হয়। ইয়াত কল, চাউল, বাটাচা, চেনি, ঘিউ চব আছে, মিক্স কৰি বনাই আৰু বহুত ভাল লাগে। মই এতিয়া বনাম আৰু এইটো আৰম্ভ কৰিছোঁ চেনি বনোৱা। কিছুমানে ভোগ বুলিও কয় কিন্তু নাজানো, আমাৰতো চেনি বুলিয়ে কয়। আপোনালোকৰ কি কয় জনাবচোন। আৰু হৈ গৈছে মানে ডাঠ হৈছে, অকণমান মিলাই দিম গাখীৰৰ লগত বাৰু। চাই থাকক, কিবা হ'ব নাজানো, ফাৰ্ষ্ট টাইম বনাই আছোঁ, ভগৱান জানে আৰু কি হ'ব। হৈ গ'ল, এতিয়া খালেহে গম পাম আৰু কিবা বনাইছোঁ মই। আৰু এতিয়া মায়ে এটা গ্লাছত আৰু প্লেটত ৰেডি কৰি আছে চবৰ বাবে। মানে আমি জইণ্ট ফেমিলিটো, বৰমা খুৰী ইহঁতৰ কাৰণেও, তেওঁলোকৰ কাৰণেও ৰেডি কৰি আছে। মা লক্ষ্মীৰ চবতকৈ প্ৰিয় বস্তু হৈছে পাণ তামোল। এইটো নিদিলেতো ৰুষ্ট হ'ব মায়ে। আৰু এতিয়া ৰেডি কৰি দিছে মায়ে, মই এতিয়া দিয়া হ'বই যাওঁ। চব শেষ আৰু এতিয়া মই ধুনীয়াকৈ এটাকৈ খাই আছোঁ টেষ্ট কৰি। কেনেকুৱা লাগিছে ভিডিঅ'টো জনাব। আৰু এই চেনিটো ফাৰ্ষ্ট বনাইছোঁ, ভাবা নাছিলোঁ ইমান টেষ্টি হ'ব বুলি। আজিৰ বাবে বাই বাই।